নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ মঙলবাৰে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি হৈ গল আৰু সেই শুনানিৰ সময়ত এই সাতজন অভিযুক্তক ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে তেওঁলোকক ভাৰ্চুৱেলি সিজিএম আদালতৰ সন্মুখত হাজিৰ কৰা হয় আৰু তেওঁলোকৰ হাতত আনুষ্ঠানিকভাৱে যিখিনি নথিপত্ৰ দিব লাগে আৰু চাৰ্জশ্বিটৰ যি কপি দিব লাগে সেই চাৰ্জশ্বিটৰ কপি দিয়া হ'ল আৰু এইখিনিৰ পাছতেই আদালতে যি নিজৰ প্ৰক্ৰিয়া আছে বা আইনী যি প্ৰক্ৰিয়া আছে ন্যায়িক প্ৰক্ৰিয়া আছে ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু 22 ডিসেম্বৰত পিছৰটো যেহেতু কালি প্ৰথমটো হৈ গল দ্বিতীয়টো শুনানি 22 ডিসেম্বৰ দিন ধাৰ্য কৰা হৈছে আৰু এইখিনি সময়ছোৱাত কামৰূপ সেশন আদালত সকলো কথা চলিব কিন্তু এই সাতজন অভিযুক্তৰ হৈ কোনে উকালতি কৰিব কোনো উকিল আগবাঢ়ি অহা নাছিল কোনো অধিবক্তা আগবাঢ়ি অহা নাছিল সকলো গুৱাহাটী যে উকিল সন্থা আছে বা সদৌ অসম যে উকিল সন্থা আছে তেওঁলোকে জুবিন গাৰ্গৰ অধিবক্তাৰ জুবিন গাৰ্গৰ যিসকল অভিযুক্ত আছে তেওঁলোকৰ হৈ উকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্তত তেওঁলোক অটল আছে লাগিলে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই বাৰম্বাৰ লিখিতভাৱে গৈ উকিলসকলৰ ওচৰ চাপিছে বাৰ এছ'চিয়েশ্যনৰ ওচৰ চাপিছে আৰু তাৰ পাছতেই কালি সৰকাৰি পক্ষৰ ফালৰ পৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসক নিযুক্তি দিয়া হৈছে বা তেওঁক তাৰ দায়িত্ব দিয়া হৈছে যাতে তেওঁলোকৰ হৈ তেওঁ উকালতি কৰিব কিন্তু এইখিনি সময়ছোৱাত সকলোৰে মনত এটা প্ৰশ্ন আহিছে বা সকলে ভাবিছে যে এই অধিবক্তা সকলৰ এই অভিযুক্ত সকলৰ অনুশোচনা হৈছে না নাই হোৱা কাৰণ জুবিন গাৰ্গক হত্যা কৰাৰ পাছত যেহেতু হত্যা বুলি ক'ব লাগিব চাৰ্জশ্বিটত এইটো কথা কোৱা হৈছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু চাৰিজনৰ বিৰুদ্ধে 103 বিএনএছৰ যেটো হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে তাৰ ভিতৰত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই কেইজনৰ বিৰুদ্ধে 103 ধাৰা লগোৱা হৈছে আৰু জুবিন গাৰ্গৰ ভায়েক এজন সন্দীপন গাৰ্গ তেখেতৰ বিৰুদ্ধে 105 ধাৰাটো লগোৱা হৈছে কিন্তু কালি যি অধিবক্তাই মন্তব্য কৰিলে তেওঁ মন্তব্য কৰিছে যে অনুশোচনাত ভুগিছে এই সাতজন অভিযুক্ত আৰু আটাইতকৈ বেছি কালিছে অমৃতপ্ৰভা মহন্তই হাফলং উপকাৰাগাৰত কান্দি কান্দি ভাগৰি পৰিছে অমৃতপ্ৰভা মহন্ত এগৰাকী গায়িকা তথা নৃত্যশিল্পী আৰু ভাগি পৰিছে সন্দীপন গাৰ্গ যিজন বকু সমজিলাৰ ডিএসপি তেখেত লোকৰ মুখত অনুশোচনাৰ চাপ আছে ভাগি পৰিছে বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু সমগ্ৰ অসমবাসীয়ে এই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত বিচাৰি আছে একাংশই ফাঁসি দাবী কৰিছে একাংশই যাৱজ্জীৱন কাৰাদণ্ড বিচাৰিছে তাতকৈ বেছি যদি কিবা শাস্তি আছে হেতু তেওঁলোকে দাবী কৰিছে কোনো কাৰণত এই সাতজন অভিযুক্ত যাতে উলাই আহিব নোৱাৰে বা তেওঁলোক যাতে বাছি না যায় এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছে বুলি ইতিমধ্যে এসআইটি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে যে এইখন চাৰ্জশ্বিটক লৈ তেওঁলোক সুখী বা চাৰ্জশ্বিটক লৈ তেওঁলোকৰ ক'বলগীয়া একো নাই আৰু সেই চাৰ্জশ্বিটখনৰ আধাৰতে কালি প্ৰথমটো শুনানি আৰম্ভ হ'ল আৰু শুনানিৰ প্ৰথম তেওঁলোকক আনিবলৈ কোৱা হৈছিল আদালতৰ ফালৰ পৰা তেওঁলোকৰ নিৰ্দেশ দিয়া হৈছিল যে তেওঁলোকক ইয়ালৈ লৈ অনা হয় কিন্তু তেওঁলোকক আনিব নোৱাৰিলে নিৰাপত্তাজনিত কাৰণত কিন্তু তাৰ পিছতো অধিবক্তাই যেটো কথা ক'লে যে অমৃতপ্ৰভা মহন্ত এগৰাকী অতি ৰহস্যময় এগৰাকী যুৱতী যিগৰাকীয়ে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটো তেওঁ নাম খাঙুৰ খাইছিল আৰু চাৰ্জশ্বিটৰ পাতে পাতে যিবোৰ বিস্ফোৰক তথ্য ওলাইছে সেইবোৰ এটা কথা স্পষ্ট হৈছে যে এওঁ এই সমগ্ৰ হত্যাকাণ্ডটোত তেওঁ সহায় কৰিছিল আওপকীয়াকে কৰিছিল প্ৰত্যক্ষভাৱে কৰিছিল নে পৰোক্ষভাৱে কৰিছিল হেতু গোটেই চাৰ্জশ্বিটখন পঢ়িলে ওলাব কিন্তু তাত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে হত্যাকাণ্ডত এখেতে সহযোগ কৰিছিল আৰু জুবিন গাৰ্গক হুৰাপান কৰোৱাৰ দায়িত্ব দিয়া হৈছিল এগৰাকী অমৃতপ্ৰভা মহন্তক আৰু এগৰাকী অমৃতপ্ৰভা মহন্ত যেটো আমি সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গ সাঁতুৰি থকা সাগৰত শেষ সময়ৰ যেটো ভিডিঅ' আমি দেখি আছো সেই ভিডিঅ'টো এগৰাকী অমৃতপ্ৰভা মহন্তৰ যেটো মোবাইল আছে তাতে আবদ্ধ হৈ আছে আৰু সেই ভিডিঅ'টো তেওঁ অসমৰ কালৈ পঠাইছিল আৰু কেনেকৈ সেই ভিডিঅ'টো খণ্ড খণ্ডকৈ প্ৰথম খণ্ড দ্বিতীয় খণ্ড তৃতীয় খণ্ড চতুৰ্থ খণ্ড চাৰিটা ভাগত সেই ভিডিঅ'টো এডিট কৰি দিয়া হৈছিল আৰু তাৰ পাছত এগৰাকী অমৃতপ্ৰভা মহন্তই সেই ভিডিঅ'টো নিজৰ মোবাইলৰ পৰা ডিলিট কৰি দিছিল সিআইডিয়ে যেনে এটা খুদা পোছা কৰিলে তেখেতে এটা মন্তব্য কৰিলে যে নহয় সিদ্ধাৰ্থ শৰ্মাই কোৱাৰ কাৰণে তেখেতে মোবাইলৰ পৰা সেই ভিডিঅ'টো ডিলিট কৰি দিছিল এই মন্তব্য আছিল অমৃতপ্ৰভা মহন্তৰ আৰু প্ৰথমৰ পৰাই সমগ্ৰ ঘটনাটোৰ মিছা কথা কোৱা যদি মানুহৰ নাম আহে প্ৰথমতে এগৰাকী অমৃতপ্ৰভা মহন্ত আৰু দ্বিতীয়তে আহিলে সন্দীপন গাৰ্গ যিজন ভাগি পৰিছে বুলি কোৱা হৈছে তেখেত যথেষ্ট মানসিকভাৱে তেওঁ ভাগি পৰিছে কান্দি আছে বুলি মন্তব্য কৰিছে উকিলে কিন্তু তেওঁৰ বিৰুদ্ধে কেইটামান অভিযোগ আছে যে জুবিন গাৰ্গৰ লগত তেখেত আছিল অসম আৰক্ষীৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া তাৰ পিছতো জুবিন গাৰ্গৰ যেটো মোবাইল ফোন হেতু সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিছিল এজন সন্দীপন গাৰ্গে আৰু
তাত কি হৈছিল প্ৰকৃততে জুবিন গাৰ্গৰ দুৰ্ঘটনা হ'ল নে জুবিন গাৰ্গক কেনেকৈ তাত পানীত পৰিল ৭৫ মিনিট যে জুবিন গাৰ্গ বিনা চিকিৎসাৰে পৰি আছিল সেইবোৰ কথা কিন্তু এজন সন্দীপন গাৰ্গে আহি কোৱা নাছিল আৰু সেই কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মনে মনে আছিল পিছত তেখেতক CID-য়ে গ্ৰেপ্তাৰ কৰিলে আৰু এতিয়া তেওঁৰ বিৰুদ্ধে 105 ধাৰা আছে উকিলে যিজন অধিবক্তা আছে তেওঁ মন্তব্য কৰিছে যে যথেষ্ট ভাগি পৰা দেখা গৈছে তেওঁলোকক আৰু অনুশোচনাত তেওঁলোক দগ্ধ এতিয়া যে জুবিন গাৰ্গক হত্যা কৰাৰ পাছত যি পৰিস্থিতি তেওঁলোকে দেখিছে তেওঁলোকে কিন্তু আটাইকেইজন 7জন অভিযুক্তৰ কথা কোৱা হৈছে কিন্তু তাৰ ভিতৰত অমিত প্ৰভা মহন্তই হাফলং উপকাৰাগাৰত কান্দি আছে বুলি মন্তব্য কৰিছে আৰু লগতে জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা সন্দীপন গাৰ্গ তেখেত যথেষ্ট ভাগি পৰিছে অধিবক্তাৰ এটা মন্তব্য আহিছে মই প্ৰথমতেই অধিবক্তাৰ মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আজি তেওঁলোকক কপি দিয়া কথা আছিলে আগবেলা তেওঁলোকক CID টিমে জেলত দিলে জেল হাজতত জেলত দিয়া জেল চুপাৰডেণ্টে আটাইকেইজন একেলগে বাক্সা আৰু হাফলঙত তেওঁলোকক হাৰ্ড কপি দিয়া হৈছে চাৰ্জশ্বিটৰ আৰু ফেমিলি মেম্বাৰখিনিক মাতি আনি অলপ আগতে ফেমিলিখনে এটা পেন ড্ৰাইভ দিয়া হৈছে গোটেই চাৰ্জশ্বিটৰ পৰা আদি কৰি ডকুমেণ্ট অলৰেডি তেওঁলোক দিয়া পেন ড্ৰাইভত দিয়া হৈছে সেইটো আৰু তাৰপিছত অহা 22 তাৰিখে ডেট ফিক্স কৰিছে ফৰ এপিয়াৰেঞ্চ অফ দ্য একিউজ পাৰ্চন আৰু এইটো কমিট কৰিব 22 তাৰিখে এইটো ছেশ্যন কৰিলে কমিট কৰিব 22 তাৰিখে কমিট 22 ডিচেম্বৰ আজি মানে তেওঁলোকক কোনো ধৰণৰ না আজি সোধা এপিয়াৰেঞ্চ হ'ল আজি আজি আপুনি ভাৰ্চুৱেলি অহা আছে ভাৰ্চুৱেল এপিয়াৰেঞ্চ হৈছে তেওঁলোকৰ অনেক ইয়াত সুধিবলগীয়া একো নাই তেওঁলোকৰ ঠিকমতে আছে হেল্থৰ কথা সেইটো তেওঁ হেল্থটো ঠিকে আছে সেইখিনি কথা আলোচনা হৈছে আৰু কপি দিয়া হৈছে কপি হেণ্ড অভাৰ কৰা হৈছে আৰু ফেমিলি মেম্বাৰ কাৰণে পেন ড্ৰাইভ এণ্টায়াৰ কপিবিলাক তেওঁলোকে চাম মানে আজিৰ আপডেটটো হৈছে BTৰ সৈতে এপিয়াৰেঞ্চ তেওঁলোকৰ হৈ গৈছে সকলোকে কপি চাৰ্ভ কৰাইছে সকলোকে কপি চাৰ্ভ কৰা হৈছে 7জনকৈ কপি চাৰ্ভ কৰা হৈছে আৰু নেক্সট ডেট কেতিয়া দিলে বুলি ক'লে 22 ডিচেম্বৰত ফৰ এপিয়াৰেঞ্চ আৰু সেইদিনাখনে হয়তো আমি ইয়াৰ পৰা অনাবল CGM-এ ছেশ্যনলৈ কমিট কৰি পঠাব পাৰে সেইদিনাখন 22 ডিচেম্বৰ অধিবক্তাৰ মন্তব্য শুনিলে আৰু প্ৰথমটো শুনানি হৈ গ'ল কালিৰ দিনটোত আৰু এতিয়া পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 22 ডিচেম্বৰত আৰু এওঁলোকে এটা কথা গম পাইছে কাৰণ তেওঁলোকৰ হাতত কালিৰ দিনটোত আনুষ্ঠানিকভাৱে যিখন বাক্সা কাৰাগাৰ আছিল তাত মৰমী দাস গৈ উপস্থিত হৈছিল আৰু মৰমী দাসে এই 5জন অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2জন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই 5জনৰ হাতত চাৰ্জশ্বিটৰ এটা কপি দিছে লগতে তেওঁলোকে পেন ড্ৰাইভত যথেষ্ট নথিপত্ৰ লৈ গৈছিল কটকটা নিৰাপত্তা কালি বেচনি গঢ়ি তোলা হৈছিল আৰু তেওঁলোকৰ হাতত চাৰ্জশ্বিটৰ কপি তেওঁলোকে পাইছে যে চাৰ্জশ্বিটখনত কি লিখা আছে তেওঁলোকে পাইছে আৰু তেওঁলোকৰ মতামতৰ আধাৰত বা 250 জন যি সাক্ষী আছিল বা যাৰ যাৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বিহু কমিটিসমূহৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সেই সকলোবোৰ তথ্য তেওঁলোকে পাইছে আৰু একেদৰে অৰুণ গোৱেল গৈ উপস্থিত হৈছিল হাফলং উপকাৰাগাৰ য'ত অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আছে তাতো তেওঁলোকৰ হাততো একেদৰে এখন চাৰ্জশ্বিটৰ প্ৰতিলিপি দিয়া হৈছে আৰু লগতে নথিপত্ৰসমূহ দিয়া হৈছে তাৰ পৰা তেওঁলোকে এটা কথা গম পাইছে যে তেওঁলোকে খুব সোনকালে তেওঁলোকৰ ওলাই অহাৰ কোনো সম্ভাৱনা নাই আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোত যে ছিংগাপুৰত যি ঘটনা সংঘটিত হ'ল যেটো সমগ্ৰ অসমবাসীৰ কাৰণে এটা অত্যন্ত দুখৰ কথা সেই সময়খিনিত যি হ'ল বা যিসকল লোক তাত ইনভলভ আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব কোনো কাৰণত তেওঁলোক হাৰি যাব নোৱাৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এটা মন্তব্য কৰিছিল যিখন চাৰ্জশ্বিট দিয়া হৈছে এই চাৰ্জশ্বিটখন দিয়াৰ পাছত এটা কথা স্পষ্ট হৈছে যে অভিযুক্তই কোনো কাৰণত অতি সোনকালে কোনো আইনী সুৰুগাৰ মাজেৰে তেওঁলোক আহিব নোৱাৰে তেওঁলোকে জামিন লাভ নকৰে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোক জেলতে থাকিব লাগিব আৰু পৰৱৰ্তী সময়ত যেটো ন্যায়িক প্ৰক্ৰিয়া চলি আছে আদালতে যিসমূহ বিচাৰ প্ৰক্ৰিয়া চলাব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব কিন্তু তেওঁলোকৰ কাৰণে কাৰণ অনিতা ডেকা মহন্তই বাৰম্বাৰ গৈ তেওঁলোকৰ বাবে অধিবক্তা বিচাৰি তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছিল কাৰণ অসমৰ কোনো উকিলে নিজাববীয়াকৈ আগবাঢ়ি নাহিল এইটো ক্ষেত্ৰত উকিল সন্থা যিসকল লোক আছে তেওঁলোকক বহুতে ধন্যবাদ জ্ঞাপন কৰিছে মোৰ লাইভটোত বহুতে কৈছে যে উকিল আগবাঢ়ি নহাটো ভাল কথা কিন্তু এজন জ্যেষ্ঠ অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাই এটা মন্তব্য কৰিছিল যদিহে অধিবক্তা আগবাঢ়ি নাহে তেতিয়া যেতিয়া বিচাৰ প্ৰক্ৰিয়াটো চলিব নোৱাৰে আৰু যদি কিবা কাৰণত চলি যায়ও তাৰ পিছত যেতিয়া তেওঁলোকক যেতিয়া দোষী সাব্যস্ত কৰা হ'ব তেওঁলোকে যদি লিখিত হবে কাৰণ অনিতা ডেকা মহন্ত এখন লিখিত কাগজ আনিছে তেওঁ আবেদন কৰিছে বাৰ এছ'চিয়েশ্যনৰ ওচৰত লগতে উকিল সন্থাৰ ওচৰত আৰু যাতে আমাৰ হৈ তেওঁলোকে উকিলাতি কৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল যদিহে সেইখন কাগজ পিছত উচ্চতম ন্যায়ালয়লৈ যায় তেতিয়া কিন্তু দোষীয়ে খাৰিজৰ কৰবাত এটা সুৰুঙা থাকিব পাৰে সেই কাৰণে এজন উকিল লগাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল বা উকিল নিয়োজিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আৰু কালিৰ দিনটোত প্ৰথম শুনানিতে সেশন আদালতে কিন্তু সেই কামটো কৰিছে তেওঁলোকে ধ্ৰুৱজ্যোতি দাসক অধিবক্তা ধ্ৰুৱজ্যোতি দাসক এই সমগ্ৰ জিলা আইন সেৱা কৰ্তৃপক্ষই অভিযুক্তৰ বাবে নিয়োগ কৰিছে
আৰু এতিয়া এই 7জন অভিযুক্তৰ হৈ এজন ধ্ৰুৱজ্যোতি দাস অধিবক্তা তেখেতে উকালতি কৰিব বা তেওঁ যিখিনি কৰিব লাগে তেওঁ কৰ্ণীয় কামখিনি কৰিব কিন্তু এই সময়খিনিত এওঁলোক কিন্তু শোকত দগ্ধ হৈছে বিশেষকৈ অমিত প্ৰভা মহন্ত যিগৰাকী আহি প্ৰথম যি কেমেৰা সন্মুখতে মন্তব্য কৰিছিল আৰু সেই মন্তব্য দেখিয়ে সকলোৰে প্ৰথমতে সন্দেহ হৈছিল যে সঁচাকৈ জুবিন গাৰ্গৰ লগত কি হৈছিল কিন্তু যেতিয়া সোধা পোছা কৰা হ'ল এইগৰাকী অমিত প্ৰভা মহন্তই জুবিন গাৰ্গক সুৰাপান কৰোৱাইছিল সেই সুৰাপান কৰোৱাইছিল এনেকুৱা ধৰণে বহুতে মন্তব্য কৰিছে জুবিন গাৰ্গ সৰু নহয় নেকি জুবিন গাৰ্গক যে কোনোবাই সুৰাপান কৰাই দিব এনেকুৱা ধৰণৰ মন্তব্য বহুতে ছ'চিয়েল মিডিয়াত দেখিছে কিন্তু নহয় এওঁক দায়িত্ব দিয়া হৈছিল এটা ছিংগাপুৰত নোপোৱা এটা অন্য বিলাতী সুৰাৰ ব্ৰেণ্ড এওঁৰ হাতত তুলি দিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই আৰু শ্যামকানু মহন্তৰ সৈতে সংঘাত হৈছিল জুবিন গাৰ্গৰ ৰঙালী ফেষ্টিভেলৰ সময়ৰ পৰা হৈছিল না আগৰ পৰা হৈছিল সেইবোৰ চাৰ্জশ্বিটত বিতংভাৱে লিখা আছে যিসকলে চাৰ্জশ্বিটখন চাব বিচাৰিব তেওঁলোকে পাব আবেদন কৰিব পাৰে কিন্তু আৰু যি সিদ্ধাৰ্থ শৰ্মা আছে জুবিন গাৰ্গৰ মেনেজাৰ তেখেতৰ পৰা জুবিন গাৰ্গে হিচাপ লোৱাৰ কথা আছিল এইটো এটা কাকতলীয়া সংযোগ বুলি ক'ব লাগিব আৰু তেওঁলোকে মিলি জুবিন গাৰ্গক ছিংগাপুৰত নি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে 7জনক অভিযুক্ত হিচাপে ধৰা হৈছে আৰু অমিত প্ৰভা মহন্তই তেওঁলোকক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এইগৰাকী অমিত প্ৰভা মহন্ত এতিয়া কান্দি কান্দি ভাগৰি পৰিছে তেওঁ নিজৰ অনুশোচনাত দগ্ধ হৈছে আৰু লগতে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ বকু সমজিলাৰ ডিএছপি তেখেতো যথেষ্ট ভাগি পৰিছে বুলি অধিবক্তাই মন্তব্য কৰিছে কিন্তু এই যাত্ৰা বা এই যি প্ৰক্ৰিয়া আছে এইটো এটা দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া কালি প্ৰথম শুনানি আৰম্ভ হৈছে দ্বিতীয় শুনানি ধাৰ্য কৰা হৈছে 22 ডিচেম্বৰত কিন্তু তেওঁলোকে জেলতে থাকিব লাগিব কাৰাগাৰতে থাকিব লাগিব আৰু সমগ্ৰ অসমবাসী ৰাইজে মোৰ ইয়াত প্ৰায় 100ৰো অধিক কমেন্ট আহিছে সকলোৱে কিন্তু এতিয়া এওঁলোকৰ বিৰুদ্ধে ফাঁচীৰ দাবী কৰিছে বহুতে যথেষ্ট সংখ্যক লোকে ফাঁচীৰ দাবী কৰিছে কঠোৰ বা কঠোৰ শাস্তি দাবী কৰিছে যাৱজ্জীৱন কাৰাদণ্ড দাবী কৰিছে আৰু সকলোৱে লিখি আছে জ্যোতিকা গোস্বামীয়ে লিখিছে কিয় কান্দিছে আগতে ভাবি চাব লাগিছিল এনেকুৱা কাম কৰাৰ কাৰণে কেৱল টকাৰ কাৰণে কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে হীৰকজ্যোতি কলিতা #JusticeForJubin Garg ৰিজুৱে লিখিছে #JusticeForJubin Garg নিতুমণি মৰাণ লিখিছে #JusticeForJubin Garg ৰূপম কলিতা লিখিছে এওঁলোকক ফাঁচি দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য আহিছে কোনোৱে এওঁলোকৰ যি চকুপানী আছে ঘৰিয়ালৰ চকুপানী বুলি মন্তব্য কৰিছে ভাগি যদি পৰিছে তেওঁলোকে মন্তব্য কৰিছে আগতে কিয় ভাবি নাচালে অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহজনক ছিংগাপুৰত শেষ কৰি দিয়া মানুহসকলৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ শাস্তি তেওঁলোকে দাবী কৰিছে লাগিলে তেওঁলোকে কান্দক লাগিলে তেওঁলোকে ভাগি পৰক কিন্তু তেওঁলোকৰ বিৰুদ্ধে নৰম স্থিতি যাতে লোৱা নহয় সেই কথাটো তেওঁলোকে দাবী কৰিছে কোনো কাৰণত তেওঁলোকৰ চকুপানী দেখি যাতে ভুল নাযায় এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু সকলো এটাই দাবী যে এওঁলোকে কঠোৰ পৰা কঠোৰ শাস্তি পাব লাগে আৰু সেই শাস্তি যি পাব লাগে সেই কথা এতিয়া ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া চলি আছে 22 ডিচেম্বৰত দ্বিতীয়টো শুনানিৰ দিন ধাৰ্য কৰা হৈছে আৰু দ্বিতীয়টো শুনানিৰ দিনাখন হয়তো এইকেইজন অভিযুক্তক অনা হ'ব চিজেম আদালতলৈ কাৰণ তেওঁলোকক কালিৰ দিনটোত আনিবলৈ আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ যি আৰক্ষী আছে বা তেওঁলোকৰ যিখিনি নিৰাপত্তাজনিত কাৰণ আছে তেওঁলোকে আদালতত আবেদন কৰিছিল যে বাক্সাত যিটো ঘটনা সংঘটিত হৈছিল প্ৰথমতে 5টা অভিযুক্ত যেটা লৈ গৈছিল নিয়াৰ সময়ত বাক্সা উত্তপ্ত হৈ পৰিছিল বাক্সাত ইন্টাৰনেট কৰ্তন কৰিব লগা হ'ল আৰক্ষী বাহনত অগ্নিসংযোগ কৰা হ'ল মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছিল বা আৰক্ষী অভিযোগ উত্থাপন কৰিছিল সমগ্ৰ ঘটনাটো তৃতীয় পক্ষ জড়িত আছে অসমক উত্তপ্ত কৰাৰ চেষ্টা কৰি আছিল তেনে পৰিস্থিতি যাতে উদ্ভৱ নহওক সেই কাৰণে কালি দিনটো তেওঁলোকক তালৈ অনা নহল কিন্তু পৰৱৰ্তী যি 22 ডিচেম্বৰ আছে তাত তেওঁলোকক অনাৰ সম্ভাৱনা আছে তেওঁলোকক হয়তো অনা হ'ব পাৰে আমি পুনৰ তেওঁলোকক কাৰাগাৰলৈ লৈ যাবলগীয়া হ'ব পাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনা হ'ব যদি অনা হয় কিন্তু এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ হত্যা গোচৰৰ প্ৰথমটো শুনানি হৈ গ'ল দ্বিতীয়টো শুনানি 22 ডিচেম্বৰত হ'ব আৰু এই 7টা অভিযুক্তৰ হাতত চাৰ্জশ্বিটৰ কপি দিয়া হৈছে নথিপত্ৰ দিয়া হৈছে আনুষ্ঠানিকভাৱে দিয়া হৈছে আৰু তেওঁলোকৰ কাৰণে এই 7জন অভিযুক্তৰ হৈ উকালতি কৰিবৰ কাৰণে জিলা আইন সেৱা কৰ্তৃপক্ষই অভিযুক্তৰ বাবে নিয়োগ কৰিছে এজন অধিবক্তা তেওঁৰ নাম হৈছে ধ্ৰুৱজ্যোতি দাস আৰু তাৰ মাজতে জনাইছো যে কান্দি কান্দি ভাগৰি পৰিছে অমিত প্ৰভা মহন্ত আৰু ভাগি